আজি আমাৰ দলৰ কাৰ্যকৰ্তা যিটো আমাৰ দলৰ কাৰ্যকৰ্তা গাঁৱত কাম কৰে, লোকেল কমিটি যিমানখিনি মৰ্চা আছে আৰু লগতে পেইজ ইনচাৰ্জ আৰু লগতে আমাৰ শক্তি কেন্দ্ৰ আৰু মণ্ডল কমিটি তেখেতসকলৰ লগত আজি আমি বিজয় উৎসৱ সন্মিলন আজি পাতিছোঁ। তেখেতসকলক ধন্যবাদ দিবৰ কাৰণে আমি আজি এই সভাত মাতিছোঁ আৰু প্ৰত্যেক লোকেল কমিটি প্ৰত্যেক পলিং ষ্টেচন আমি গৈ তাতে আকৌ বিজয় উৎসৱ আমি তাতে আকৌ সভা পাতিম। আজি আপোনালোকে দেখা পাইছে বোকাজানত পোন প্ৰথমবাৰ এটা ৰাজনীতি ইতিহাস যে অপজিশ্যন লগ লাগিলেও যে 17,000+ জিকাটো আজিলৈকে যে পলিটিকেল কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস আজিলৈকে নাই। যে অপজিশ্যন গোটেইখিনি মিলি তথাপিও যে ইয়াত তেওঁলোকে হাৰি যোৱা ভোটটো 17,000 আমি জিকা ভোটটো আমি পাইছোঁ প্লাছ। গতিকে আমি বোকাজানৰ সকলো জাতি জনগোষ্ঠীত সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকক মই আন্তৰিক ধন্যবাদ দিছোঁ। কাৰ্বি আংলং ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল পায়, কাৰণ কাৰ্বি আংলঙত বিজেপি চৰকাৰ অহাৰ পিছত স্থায়ী শান্তি হৈছে, পাৰ্লিমেণ্ট পিচ হৈছে, সকলো দল সংগঠন লগত আলাপ আলোচনা কৰি কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে। যেতিয়া স্থায়ী শান্তি হোৱাৰ লগে লগে ডেভেলপমেণ্টৰ কামবিলাকৰ লাহে লাহে এতিয়া কামবিলাকৰ আগবাঢ়ি গৈ আছে। আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ শাসনৰ আমোলত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব। ইয়াৰ আপোনালোকে আকৌ গম পাব নিৰ্বাচনৰ সময় আমি যিটো প্ৰতিশ্ৰুতি দিছে সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে আমি পালন কৰিম। মই নিৰ্বাচনৰ সময় যে নিলিপ কনষ্টিটুৱেঞ্চি তাৰ আপোং গৈছিল, এতিয়া মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে তাত খেতি পথাৰ খুব ভাল, যে অৰ্গেনিক খেতি হয়, তাত কোনো সাৰ চাৰ নাই। তাই মই প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰত্যেক গাঁৱত মই পাৱাৰ টিলাৰ এটা দিম বুলি কৈছোঁ। এই পলিং ষ্টেচনত 8টা গাঁৱত আছে, সেই 8টা গাঁৱত আজি মই পাৱাৰ টিলাৰ এখন দিয়া হৈ গ'ল। গতিকে ৰাইজৰ কাৰণে দিয়া হৈছে যে সূৰ্যৰংফাৰক বিপুল ভোট তেওঁলোকে জয়যুক্ত কৰা হৈছে। গতিকে ৰাইজৰ আশীৰ্বাদ লৈ এই কাম কৰি আমি সমালোচনা আৰু অপপ্ৰচাৰ ৰাজনীতি নকৰোঁ। সকলো লগত লৈ সকলো দল সংগঠন লগত লৈ আমি কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা কাম আমি কৰিম। তাৰ কাৰণে আপুনি প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈ আহিছে, কাৰ্বি আংলঙৰ কোনটো বিষয়ে আপুনি উপস্থাপন কৰিব? প্ৰথম মই কাৰ্বি আংলঙৰ বহুত দিনৰ পৰা আমি সংগ্ৰাম আন্দোলন কৰি আহিছোঁ। যেতিয়া আমি অসমত বৰ অসম কৰা স্বাৰ্থত অসমৰ বিভাজন কৰা নহয়, অসমৰ বৰ অসম কৰা স্বাৰ্থত চাৰিত সেই ৰাজ্য অট'নমাছ ষ্টেটৰ কথা মই পবিত্ৰ সদনত মই মাতিম। আৰু কাৰ্বি আংলঙত যিমানখিনি সমস্যা আছে এই সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মই এছেম্বলি মাতিম। ইণ্টাৰ ষ্টেটৰ বৰ্ডাৰ সমস্যা আছে, ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে, গোটেইখিনি সমস্যাবিলাক মই পবিত্ৰ সদনত মই অৱগত কৰিম। কাৰ্বি আংলঙৰ যি 5জন বিধায়ক অসম বিধানসভাত নিৰ্বাচিত হৈছে, তেওঁলোকৰ পৰা কাৰ্বি আংলঙবাসী ৰাইজে কিবা নতুন আশা কৰিব পাৰেনে? বহুত আপোনালোকে দেখা পাব, বহুত আঁচনিবিলাকত আপোনালোকে দেখা পাব, ৰাইজে দেখা পাব। আমি কথাৰে নহয় কামে আমি পৰিচয় দিবৰ কাৰণে আমি চেষ্টা কৰিম।